আজি থেকেৰা কেইটামান আনিলোঁ আৰু এয়া থেকেৰা আমাৰ ঘৰৰে হয় আৰু এইকেইদিন ৰ'দো বৰ ভাল দি আছে। ভাবিলোঁ থেকেৰা কেইটা কাটি ৰ'দত দি শুকুৱাই ৰাখি থ'ব পাৰিম। আৰু থেকেৰা উপকাৰিতাৰ বিষয়ে আপোনালোক সকলোৱেতো জানেই। এইটো হৈছে থেকেৰা গুটি। এয়া মই থেকেৰা কাটি আছোঁ আৰু থেকেৰাখিনি যদি পাতল পাতলকৈ কাটি দিয়া যায় তেতিয়া ৰ'দত সোনকালে শুকাব। এতিয়া মোৰ থেকেৰা কাটা হৈ গ'ল আৰু এয়া মই ৰ'দত দি থৈ আহোঁগৈ এতিয়া। এইজোপা হৈছে আমাৰ ঘৰৰ আম গছ। কিমান ধুনীয়াকৈ লাগি আছে, ওলমি ওলমি বহুত লাগিছে। মোৰ থেকেৰা 2-3 দিন ৰ'দত দিয়াৰ পাছত শুকাই গ'ল আৰু আজিলৈ আহিছোঁ।